নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ আপোনালোকে চাই আছে গ্লোবেল জ্ঞান ইন এছামিছ গতিকে আহক অকণো সময় নষ্ট নকৰাই আজি আমাৰ এই বিশেষ ভিডিঅ'টো লৈ লৈছোঁ আৰু ভিডিঅ'টো আৰম্ভণিতেই এটা বিশেষ কথা আপোনালোকক জনাই দিওঁ যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমি প্লেলিষ্ট ৱাইজ বনাই দিছোঁ প্ৰতিটো টপিক আমি কভাৰ কৰিছোঁ মূলত এডিআৰই আসাম পুলিচ ডিএমইৰ বাবে লগতে বিটিআৰৰ যি গ্ৰেড 3 গ্ৰেড 4 সেই গোটেইখিনি কভাৰ কৰি অসমৰ প্ৰায় প্ৰতিটো পৰীক্ষাক চুই যাব পৰাকে আমি গোটেইখিনি সিলেবাস কভাৰ কৰি আছোঁ আৰু ৰিসেন্টলি আমি আমাৰ টাৰ্গেট হৈছে এডিআৰই 2.0 গতিকে এডিআৰইৰ কমপ্লিট সিলেবাস আমি আমাৰ চেনেলত দিবলৈ চেষ্টা কৰি আছোঁ গতিকে আজিৰ আমাৰ ভিডিঅ'টোৰ টপিক হৈছে ভাৰতীয় ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আমি লৈছোঁ মৌৰ্য যুগ আৰু তাৰ পৰৱৰ্তী ৰাজবংশ মৌৰ্য যুগৰ সম্বন্ধে আমি ইতিমধ্যে বিভিন্ন প্ৰশ্ন লৈছোঁ হিষ্ট্ৰীৰ ওপৰত আপোনালোকে যদি চাব খোজে হিষ্ট্ৰীৰ ওপৰতে আমি এটা প্লেলিষ্ট বনাই থৈছোঁ তাত গৈ কেৱল হিষ্ট্ৰীৰ ওপৰত চাব পাৰিব পলিটিৰ ওপৰত চাব পাৰিব ইকনমিৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত অৰ্থাৎ প্ৰতিটো টপিক ৱাইজ আমি কভাৰ কৰিছোঁ সো আজিৰ আমাৰ ভিডিঅ'টোত আমি মূলত মৌৰ্য যুগ আৰু তাৰ পৰৱৰ্তী ৰাজবংশসকলৰ বিষয়ে কিছুমান প্ৰশ্ন এমচিকিউ লৈ লৈছোঁ আৰু মোস্ট এক্সপেক্টেড আৰু কমন কুৱেশ্যন আমি লৈছোঁ আৰু ম্যাক্সিমাম কুৱেশ্যন আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰাও কালেক্ট কৰিছোঁ গতিকে অকণো সময় নষ্ট নকৰাকৈ কি কৰোঁ আমি কুৱেশ্যনসমূহ লৈ লৈছোঁ এতিয়া আপোনালোকে কেইটা প্ৰশ্নৰ উত্তৰ শুদ্ধ দিব পাৰিলে হেয়া কমেণ্ট বাকচত জনাবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো শেষলৈকে চাই থাককচোন কিছুমান বিশেষ কথাও আমি এই ভিডিঅ'টোত আলোচনা কৰিম কাশ্মীৰৰ শ্ৰীনগৰ কোনগৰাকী মৌৰ্য সম্ৰাটে নিৰ্মাণ কৰিছিল ইয়াৰে উত্তৰটো কোন হ'ব চন্দ্ৰগুপ্ত মৌৰ্য সম্ৰাট অশোক বিম্বিসাৰ নে বৃহদ্ৰথ আমি কুৱেশ্যনসমূহ কৈ নিদিওঁ অপশ্যনসমূহ অৰ্থাৎ কৈ নিদিওঁ ডাইৰেক্ট আমি শুদ্ধ উত্তৰটো আপোনালোকক জনাই দিম কাশ্মীৰৰ শ্ৰীনগৰ কোনগৰাকী মৌৰ্য সম্ৰাটে নিৰ্মাণ কৰিছিল সম্ৰাট অশোকে নেক্সট কলহনৰ ৰাজতৰংগনী গ্ৰন্থত উল্লেখ থকা মতে সম্ৰাট অশোকে কি কৰিছিলে শ্ৰীনগৰ প্ৰতিষ্ঠা কৰিছিলে অৰ্থাৎ শ্ৰীনগৰ কোনে প্ৰতিষ্ঠা কৰিছিলে বুলি যদি প্ৰশ্ন আহে সম্ৰাট অশোকে এতিয়া শ্ৰীনগৰ আছিল অশোকৰ সাম্ৰাজ্যৰ ৰাজধানী চহৰ এইখিনি অকণমান এডিশনেল ইনফৰমেশ্যনো আমি আপোনালোকক দি আছোঁ প্ৰতিটো ভিডিঅ'তে আমি আপোনালোকক এডিশনেল ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ এতিয়া মৌৰ্য ৰাজবংশৰ ৰাজকীয় চিহ্ন কি সো মৌৰ্য ৰাজবংশৰ ৰাজকীয় চিহ্ন হৈছে ময়ূৰ চৰাই এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন মৌৰ্য ৰাজবংশৰ ৰাজকীয় চিহ্ন হৈছে ময়ূৰ চৰাই আপোনালোকে যেতিয়া আমি প্ৰশ্নসমূহ কওঁ আপোনালোকে মনতে উত্তৰটো দি কাউণ্ট কৰি থাকক যে কেইটা উত্তৰ শুদ্ধ দিব পাৰিলে আমি অপশ্যনসমূহ কৈ নিদিওঁ কম সময়তে আমাৰ উদ্দেশ্য বেছি কুৱেশ্যন আমি আলোচনা কৰিব লাগে আৰু লগতে এডিশনেল মানে ইনফৰমেশ্যনখিনি বাৰু থাকিবই মৌৰ্য সাম্ৰাজ্যৰ কিছু গুৰুত্বপূৰ্ণ তথ্য তলত উল্লেখ কৰা হৈছে মৌৰ্য সাম্ৰাজ্যৰ ৰাজ্যিক প্ৰতীক আছিলে ময়ূৰ পালি ভাষা আছিলে জনসাধাৰণৰ ভাষা আৰু এই সময়ছোৱাত কি কৰা হৈছিলে উচ্চ শিক্ষাৰ বিখ্যাত কেন্দ্ৰ আছিলে তক্ষশিলা বিশ্ববিদ্যালয় খুব এটো ইম্পৰ্টেন্ট পইণ্ট এইখিনি ভিতৰত আৰু জনসাধাৰণৰ ভাষাটো আছিলে পালি ভাষা আৰু নেক্সট ভদ্ৰবাহুৱে কি কৰিছিলে এই সময়তে কল্পসূত্ৰ নামৰ বিখ্যাত গ্ৰন্থৰ ৰচনা কৰিছিল আৰু কটবাস্তু নামৰ বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল মংগলী পুত্ৰ তিছাই ঠিক আছে নেক্সট কুৱেশ্যনটো আমি লৈ লৈছোঁ অশোকৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী গৰাকীৰ নাম কি আছিলে অশোকৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী গৰাকীৰ নাম আছিলে ৰাধাগুপ্ত সো আপোনালোকে জানে ইয়াৰ উত্তৰটো মই জনাবলৈ ধৰি লৈছোঁ বাৰু কাৰণ ইয়াৰ আগতে আমি বিভিন্ন প্ৰশ্ন আলোচনা কৰিছোঁ যদিহে আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই ডেফিনেটলি কি কৰিব ডেছক্ৰিপশ্যনত যাব তাত প্ৰতিটো লিংক আপোনালোকে প্লেলিষ্ট ৱাইজ আমি বনাই থৈছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে আপোনালোকে তাত গৈ চাব পাৰিব সম্ৰাট অশোকৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী গৰাকীৰ নাম আছিল ৰাধাগুপ্ত নেক্সট কুৱেশ্যন 4 নম্বৰ প্ৰশ্ন মনুস্মৃতিৰ নাম শুনিছেনে আপোনালোকে ডেফিনেটলি মনুস্মৃতিৰ নাম শুনিছে বিখ্যাত মনুস্মৃতি গ্ৰন্থ কেতিয়া ৰচনা কৰা হৈছিলে মৌৰ্য শাসন কালত নে গুপ্ত শাসন কালত নে শুংগ শাসন কালত কওকচোন কওক কন্ন বাৰু নহয় সো বিখ্যাত মনুস্মৃতি গ্ৰন্থ ৰচনা কৰা হৈছিলে শুংগ শাসন কালত মনুস্মৃতি কেতিয়া ৰচনা কৰা হৈছিলে শুংগ শাসন কালত মনুস্মৃতি ৰচনা কৰা হৈছিলে বিখ্যাত মনুস্মৃতি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো বিখ্যাত মনুস্মৃতি গ্ৰন্থ কেতিয়া ৰচনা কৰা হৈছিলে শুংগ শাসন কালত নেক্সট কুৱেশ্যন 5 নম্বৰ প্ৰশ্ন
শুঙ্গ বংশৰ অন্তিম গৰাকী শাসক কোন আছিলে বা শুঙ্গ বংশৰ অন্তিম শাসক গৰাকী কোন আছিলে অন্তিম শাসক গৰাকী আছিলে কোন দেৱভূতি শুঙ্গ বংশৰ অন্তিম গৰাকী শাসক আছিলে দেৱভূতি অকণমান বেলেগ কালাৰ লৈ লওঁ ন পেন্সিলডাল আজি শুঙ্গ বংশৰ অন্তিম গৰাকী শাসক আছিলে দেৱভূতি ঠিক আছে শুঙ্গ বংশৰ অন্তিম শাসক দেৱভূতি নেক্সট কুৱেশ্যন এতিয়া এটা কথা শুনি লওক ইয়াতে শুঙ্গ বংশ মগধৰ পঞ্চম শাসক বংশ আছিলে শুঙ্গ বংশটো মগধৰ 5th অৰ্থাৎ পঞ্চম শাসক বংশ আছিলে আৰু প্ৰায় 187 বছৰ 187 চনৰ পৰা 73 73 খ্ৰীষ্টপূৰ্বলৈকে উত্তৰ ভাৰত উপমহাদেশৰ অধিকাংশ অংশ নিয়ন্ত্ৰণ কৰিছিলে কথাখিনি মন দি শুনিব শুঙ্গ বংশ মগধৰ পঞ্চম শাসক বংশ আছিলে আৰু প্ৰায় 187 চনৰ পৰা 73 খ্ৰীষ্টপূৰ্বলৈকে উত্তৰ ভাৰত উপমহাদেশৰ অধিকাংশ অংশ নিয়ন্ত্ৰণ কৰিছিলে মৌৰ্যসকলৰ পৰা মগধৰ সিংহাসন লোৱাৰ পিছত পুষ্যমিত্ৰই এই বংশ প্ৰতিষ্ঠা কৰিছিলে শুঙ্গ সাম্ৰাজ্যৰ ৰাজধানী আছিলে কি পাটলিপুত্ৰ শুঙ্গ সাম্ৰাজ্যৰ ৰাজধানী এটো খুব ইম্পৰ্টেন্ট এটা প্ৰশ্ন আহি গল শুঙ্গ বংশৰ বা শুঙ্গ সাম্ৰাজ্যৰ ৰাজধানী আছিলে পাটলিপুত্ৰ শুঙ্গ বংশৰ অন্তিম শাসক গৰাকী আছিলে দেৱভূতি শুঙ্গসকলে ইণ্ডো গ্ৰীক যুদ্ধত গ্ৰীকসকলক পৰাস্ত কৰিছিলে আপোনালোকৰ যদি বিচাৰে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে যদি নোটছ বনাইছে তেতিয়া হলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে বাকি আমি ডেসক্ৰিপচনত টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপৰ লিংক দিছো যত আমি ফ্ৰীতে কন্টেন্ট প্ৰভাইড কৰি আছো আমি কোনো ধৰণৰ হিডেন কষ্ট আপোনালোকৰ পৰা লোৱা নাই যিমানখিনি কন্টেন্ট আমি পাইছো একদম ফ্ৰী অফ কষ্ট আপোনালোকক দিবলৈ চেষ্টা কৰিছো সো আপোনালোকে টেলিগ্ৰাম মূলত টেলিগ্ৰাম গ্ৰুপটোত অন্তত জয়েন হৈ ল'ব আৰু হোৱাটছআপ গ্ৰুপতো যদি আপোনালোকে ডিসকাস কৰিব বিচাৰে তেতিয়া হোৱাটছআপ গ্ৰুপ আছে কিন্তু টেলিগ্ৰাম গ্ৰুপত আপোনালোকে যেহেতু মই পাৰ্সোনালি এক্টিভ থাকো টেলিগ্ৰাম গ্ৰুপত বা টেলিগ্ৰাম চেনেলটোত আপোনালোকে হেতু ডেসক্ৰিপচনত পাব লিংকটো কন্ন বংশৰ প্ৰতিষ্ঠাপক গৰাকী কোন আছিলে বা কন্ন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিলে সো ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব অমাত্য বাসুদেৱে কন্ন বংশৰ প্ৰতিষ্ঠা কৰিছিলে কন্ন বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে অমাত্য বাসুদেৱ আছিলে কন্ন বংশৰ প্ৰতিষ্ঠাপক নেক্সট 7 নম্বৰ প্ৰশ্ন আৰু এইখিনতে আৰু এটা কথা আমাক জনাকচোন আপোনালোকে অসমৰ কোনখন ডিস্ট্ৰিক্ট কোনখন জিলাৰ পৰা আপোনালোকে আমাৰ ভিডিও সমূহ চাই আছে তেতিয়া আমি গম পাম যে অসমৰ ইমান দূৰ দূৰণি ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিও সমূহ চাই আছে তেতিয়া আমি দুগুণ উৎসাহে ভিডিওটো কি কৰিব পাৰিম নেক্সট আৰু ভিডিও আনিব পাৰিম মানে হাই কোৱালিটি কন্টেন্ট দিব পাৰিম ফ্ৰী অফ কষ্ট আৰু এটা কথা যে ভিডিওটো চাই আপোনালোকে কি কৰিব চেনেলটো সাবস্ক্ৰাইব কৰাৰ পিছত অন্তত ভিডিওটো লাইক কৰিব লাইক কৰিলে কি হয় চাওক আপোনালোকৰ ইয়াত লাভ লোকসান একো নাথাকে লাইকটো কৰিলে আপোনালোকৰ লোকসান একো নহয় কিন্তু যেতিয়া আপোনালোকে লাইক কৰে তেতিয়া আমাৰ ভিডিওৰ ৰিচটো অৰ্থাৎ ইউটিউবে ভাবে যে এই কন্টেন্টটো ভাল এনেকুৱা কন্টেন্ট তেতিয়া ইউটিউবৰ ফালৰ পৰা এটা কি কৰা হয় ৰেকমেন্ডেশন দিয়া হয় চাওক আমি আপোনালোকৰ বাবে বহুত কষ্ট কৰি আছো আপোনালোকৰ পৰা আমি কোনো ধৰণৰ ফিস লোৱা নাই বা তেনেকুৱা ধৰণৰ টেলিগ্ৰামত আমি কোনো পিডিএফ বিক্ৰী কৰা নাই আমি যিমানখিনি কন্টেন্ট পাইছো আপোনালোকে চাওক ম্যাক্সিমাম চেনেলে কি কৰি আছে আজিৰ এই দিনটোত আপোনালোকৰ পৰা কিবা নহয় কিবা এটা পেমেন্ট লৈ আছে কাৰণ ইউটিউবৰ পলিচিও তেনেকুৱা এতিয়া ক্ৰিয়েটৰ এজনে বহুত টকা ইনকাম কৰিব নোৱাৰে আমি এটা বিষয় আলোচনা কৰিম ইউটিউব যিসকলে নেক্সট ভাবি আছে যে ইউটিউবত তেওঁলোকে কেৰিয়াৰ বনাব কন্টেন্ট বনাব নেক্সট আৰু এটা ভিডিও আহিব পৰীক্ষা যোৱাৰ পিছত যে ইউটিউবৰ পৰা কেনেকৈ আৰ্ন কৰিব লাগিব বা আমি আমাৰ চেনেলটোৰ পৰা কেনেকুৱাকৈ আৰ্ন কৰি আছো কিমান টকা পায় সেইখিনি বাৰু পিছৰ কথা কিন্তু কি হয় খুব মুস্কিল আজিৰ এই দিনটোত ইউটিউবত মানে পিডিএফৰ বাবে পইচা নলোৱাটো ই বুক বা তেনেকুৱা কন্টেন্ট বিলাকৰ কাৰণে পইচা নলোৱাটো কিন্তু আমি অন্তত এডিআৰিৰ ক্ষেত্ৰত আমি আপোনালোকক ফ্ৰী অফ কষ্ট কন্টেন্ট দিবলৈ ট্ৰাই কৰিছো গতিকে অকনমান জাস্ট সাপোর্ট আপোনালোকে দেখুৱা কিমানখিনি ৰিকুৱেষ্ট সো কোৱেশ্চনটোলৈ আহিছো সাতবাহন সকলৰ ৰাজকীয় ভাষা কি আছিল সাতবাহন সকলৰ ৰাজকীয় ভাষা আছিল প্ৰাকৃত ভাষা সাতবাহন সকলৰ ৰাজকীয় ভাষা আছিল প্ৰাকৃত ভাষা চাওক এডিআৰি যেতিয়া প্ৰথম আমি ভিডিও দিছিলো যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী
কি হৈছিলে প্ৰশ্নসমূহ কমন পৰিছিলে আৰু তেওঁলোক যথেষ্ট উপকৃত হৈছিলে আৰু তাৰ পৰাই আমি মোটিভেশ্যন পাইছিলোঁ আমি ভাবিছিলোঁ এডিআৰ পিছত আমি চেনেলটো কণ্টিনিউ নকৰোঁ তেনেকৈ এটা মানে মাজতে বন্ধ কৰি দিয়া হৈছিলে চেনেলটো কাৰণ চাওক ৰেভিনিউ তেনেকুৱা বিশেষ একো নাই চ' তাৰপিছত আমি ভাবিলোঁ যে যদি এডিআৰই প্ৰথমবাৰতে ইমানখিনি ছাত্ৰত মানে কি উপকাৰ হ'ব পাৰিছে অন্ততঃ এডিআৰই 2 যেতিয়া আহি আছে আৰু অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কি হ'ব ভিডিঅ'ৰ মাধ্যমে হওক বা টেলিগ্ৰাম চেনেলতে হওক আমি তেওঁলোকক এটা ইনফৰমেশ্যন দিব পাৰিম সিমানখিনিয়ে জাষ্ট কিবা আছিলে কিন্তু লাহে লাহে গ্ৰোথ হৈ গ'ল আমি আগুৱাই আছোঁ আপোনালোকে যথেষ্ট সহায় কৰিছে ইয়াৰ বাবে অশেষ ধন্যবাদ বাৰু কথা ক'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব আমি আকৌ প্ৰশ্নসমূহৰ মাজলৈ উভতিছোঁ কনিষ্কৰ ৰাজ্যৰ প্ৰথম ৰাজধানীখন কি আছিলে কনিষ্কৰ ৰাজ্যৰ প্ৰথম ৰাজধানীখন আছিলে কওকচোন কওক ইয়াৰে উত্তৰটো পুৰুকপুৰ কনিষ্কৰ ৰাজ্যৰ প্ৰথম ৰাজধানীখন আছিলে পুৰুকপুৰ কনিষ্কৰ ৰাজ্যৰ প্ৰথম ৰাজধানী পুৰুকপুৰ নামটো মনত থাকিবই বাৰু কনিষ্ক আছিলে কুষাণ বংশৰ শ্ৰেষ্ঠ সম্ৰাট তেওঁৰ ৰাজত্বকালত প্ৰায় 127 পৰা 150 খ্ৰীষ্টাব্দ কুষাণ সাম্ৰাজ্যই শিখৰত উপনীত হয় সামৰিক ৰাজনৈতিক আৰু আধ্যাত্মিক কৃতিত্বৰ বাবে তেওঁ বিখ্যাত আছিলে কনিষ্কই গংগা সমভূমিৰ মধ্য এছিয়া আৰু গান্ধাৰৰ পৰা পাটলিপুত্ৰলৈকে বিস্তৃত সাম্ৰাজ্য শাসন কৰিছিল তেওঁ সাম্ৰাজ্যৰ মূল ৰাজধানী আছিল পুৰুকপুৰ পেছাৱাৰ পুৰুকপুৰ বুলি মনত ৰাখিলেই হ'ল আৰু তাৰ পৰৱৰ্তী আন এখন প্ৰধান ৰাজধানী মথুৰাতো আছিলে ত্ৰিপুৰী বৰ্তমান জবলপুৰত কনিষ্কৰ মুদ্ৰা পোৱা গৈছিল ঠিক আছে আপোনালোকে স্ক্ৰীনত প্ৰতিমূৰ্তিও দেখিবলৈ পাইছে চাওক আমি কণ্টেণ্টৰ যিটো কোৱালিটি আমি ডে বাই ডে ডেভেলপ কৰিব চেষ্টা কৰিছোঁ আপোনালোকে জনাওকচোন কেনেকুৱা হৈছে আপোনালোকে ফিডবেক দিয়ক ভিডিঅ'টো লাইক কৰি কিবা এটা কমেণ্ট দিয়ক যদি কিবা ভুল দেখিছে আমাৰ সেয়াও জনাওক যদি কিবা ভাল লাগিছে ভিডিঅ'টোৰ কোনখিনি পাৰ্ট ভাল লাগিছে নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' হৈছে বা ভিডিঅ' লাগে আপোনালোকক সেইখিনি জনাওক আমাক কনিষ্কৰ ৰাজসভাৰ ৰাজকবি কোন আছিলে কনিষ্কৰ ৰাজসভাৰ ৰাজকবি আছিলে কওকচোন অশ্বঘোষ কনিষ্কৰ ৰাজসভাৰ ৰাজকবি আছিলে কনিষ্কৰ ৰাজসভাৰ ৰাজকবি অশ্বঘোষ নেক্সট 10 নম্বৰ প্ৰশ্নলৈ লৈছোঁ আৰু এইখিনিতে আপোনালোকে টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব ঠিক আছে নেক্সট কুৱেশ্যন 10 নম্বৰ প্ৰশ্ন বুদ্ধচৰিত আৰু সূত্ৰালংকাৰ গ্ৰন্থৰ ৰচক কোন বুদ্ধচৰিত আৰু সূত্ৰালংকাৰ গ্ৰন্থৰ ৰচক হৈছে অশ্বঘোষ ঠিক আছে বুদ্ধচৰিত আৰু সূত্ৰালংকাৰ গ্ৰন্থৰ ৰচক হৈছে অশ্বঘোষ নেক্সট কুৱেশ্যন হৰিসেন কাৰ ৰাজসভাৰ কবি আছিলে হৰিসেন কাৰ ৰাজসভাৰ কবি আছিলে হৰিসেন সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি আছিলে হৰিসেন ঠিক আছে হৰিসেন কাৰ ৰাজসভাৰ কবি আছিলে সমুদ্ৰগুপ্তৰ হৰিসেন সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি হৰিসেন নেক্সট 12 নম্বৰ প্ৰশ্ন ভাৰতৰ নেপোলিয়ন বুলি কাক জনা গৈছিল ইয়াৰে উত্তৰটো আপোনালোকে দিয়ক মই নকওঁ বাৰু কওকচোন কওক কোন আপোনালোকে আমি এইটো প্ৰশ্ন আলোচনাও কৰিছোঁ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অলৰেডি এইটো প্ৰশ্ন আহিছে ইয়াৰ উত্তৰটো দিয়ক ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় সো মই ভাবিছোঁ প্ৰত্যেককে উত্তৰটো দিছে সমুদ্ৰগুপ্ত কাৰেক্ট যিসকলে সমুদ্ৰগুপ্ত কৈছে শুদ্ধ উত্তৰ ভাৰতৰ নেপোলিয়ন বুলি কাক জনা গৈছিল সমুদ্ৰগুপ্তক জনা গৈছিল সমুদ্ৰগুপ্তৰ ৰাজত্ব 350 পৰা 375 গুপ্ত বংশৰ দ্বিতীয়গৰাকী সম্ৰাট আছিলে সমুদ্ৰগুপ্ত তেওঁৰ ৰাজত্ব কালত তেওঁ এজন কি আছিলে দয়ালু সাম্ৰাজ্যবাদী বিজয়ী আৰু কলা আৰু সংস্কৃতিৰ পৃষ্ঠপোষক হিচাপে স্বীকৃতি লাভ কৰিছিল যিয়ে ভাৰতৰ কি কৰিছিলে সোণালী যুগৰ সূচনা কৰিছিল ভাৰতৰ সোণালী যুগৰ সূচনা কৰিছিলে সমুদ্ৰগুপ্তই তেওঁৰ চমৎকাৰ নেতৃত্ব আৰু বীৰত্বৰ জয়ৰ বাবে তেওঁক ভাৰতৰ নেপোলিয়ন বুলিও অভিহিত কৰা হৈছিলে এয়া হৈছে ভাৰতবৰ্ষৰ সোণালী যুগ এইটো এটা মনত ৰাখিব সমুদ্ৰগুপ্ত তেওঁক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় চাওক আমি
কিছুমান পিকচাৰ্ছ আপোনালোকৰ বাবে এড কৰি দিছোঁ, আপোনালোকে চাব পাৰে টপিক ৱাইজ ৰিলেটেড। নেক্সট আকৌ কেনেকৈ ডেভেলপ কৰিব পাৰোঁ আপোনালোকৰ ভিডিঅ'তে কোনোবা এজনে কমেণ্ট কৰি জনাইছিল যে এনেকুৱা কৰিব পাৰে। চ' আপোনালোকৰ ফিডবেকটো খুব গুৰুত্বপূৰ্ণ হয় আমাৰ বাবে, আপোনালোকে নিজৰ ফিডবেকটো দিয়ক। নেক্সট কুৱেশ্যন 13 নম্বৰ প্ৰশ্ন, গুপ্ত বংশৰ অন্তিম শাসকগৰাকীৰ নাম কি আছিলে? গুপ্ত বংশৰ অন্তিমগৰাকী শাসক হৈছে বিষ্ণুগুপ্ত। গুপ্ত বংশৰ অন্তিমগৰাকী শাসক হৈছে বিষ্ণুগুপ্ত। ঠিক আছে, গুপ্ত বংশৰ অন্তিমগৰাকী শাসক বিষ্ণুগুপ্ত। নেক্সট চাওক, আমাৰ ভিডিঅ'সমূহ কিছু দীঘলীয়া হয় কাৰণ আমি এটা ভিডিঅ'ত আমি কি শ্বৰ্টকাট নাই, কোনো পৰীক্ষা এটাত পাছ কৰাৰ বাবে বিশেষ কোনো শ্বৰ্টকাট নাথাকে, আমি কষ্ট কৰিবই লাগিব, অকণমান ধৈৰ্য ধৰি ভিডিঅ'টো চাব লাগিব, পঢ়িব লাগিব, কাৰণ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইসমূহ প্ৰশ্ন এনেকুৱা নহয় যে হাবি জাবি প্ৰশ্ন দিছোঁ, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন দিছোঁ। প্ৰায় প্ৰতিটো ভিডিঅ'তে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা আমি কুৱেশ্যন দিওঁৱেই। কাৰ শাসনকালত ফাহিয়ানে ভাৰত আক্ৰমণ কৰিছিল? এইটো উত্তৰ খুব গুৰুত্বপূৰ্ণ, কওকচোন কওক, আপোনালোকে ইয়াৰ উত্তৰটো দিয়ক। কাৰ শাসনকালত ফাহিয়ানে কাৰ শাসনকালত ফাহিয়ানে ভাৰত ভ্ৰমণ কৰিছিলে? কাৰ শাসনকালত ফাহিয়ানে ভাৰত ভ্ৰমণ কৰিছিলে? কওক, ইয়াৰে উত্তৰটো কি? চন্দ্ৰগুপ্ত দ্বিতীয়। ঠিক আছে, কাৰ শাসনকালত ফাহিয়ানে ভাৰত ভ্ৰমণ কৰিছিলে? চন্দ্ৰগুপ্ত দ্বিতীয়ৰ শাসনকালত ফাহিয়ানে ভাৰত ভ্ৰমণ কৰিছিলে। গুপ্তসকলে প্ৰচলন কৰা সোণালী মুদ্ৰাক কি বুলি জনা গৈছিল? আমি ইয়াৰ আগতে ফটোত আপোনালোকক এড কৰি দিছিলোঁ। গুপ্তসকলে প্ৰচলন কৰা সোণালী বা সোণৰ মুদ্ৰাক কি বুলি জনা গৈছিল? গুপ্তসকলে প্ৰচলন কৰা সোণৰ মুদ্ৰাক কি বুলি জনা গৈছিলে? ডিনাৰ বুলি জনা গৈছিলে। ঠিক আছে, কটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। গুপ্তসকলে প্ৰচলন কৰা সোণালী মুদ্ৰাক কি বুলি জনা গৈছিলে? অপশ্যন এ, কটো আমাৰ শুদ্ধ উত্তৰ, ডিনাৰ। গুপ্তসকলৰ শাসন কৰা মানে গুপ্ত শাসন কালত প্ৰচলিত সোণৰ মুদ্ৰাক ডিনাৰ বুলি জনা গৈছিলে। আৰু কিছুমান গুৰুত্বপূৰ্ণ ফেক্টছ গুপ্ত ডাইনেষ্টিৰ ওপৰত আপোনালোকে চাওক, প্ৰয়োজন হ'লে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব, আমি কিছু সময় ৰাখি দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট লৈ নোট যদি বনায় আপোনালোকে তেতিয়া ল'ব পাৰিব। প্ৰয়াগ ৬৫ত গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তক পৃথিৱীত শাসন কৰা ঈশ্বৰৰ প্ৰতিনিধি বুলি কোৱা হৈছিলে। গুপ্তসকল মূলতঃ কি ধৰ্মাৱলম্বীৰ আছিলে? বৈষ্ণৱ ধৰ্মাৱলম্বীৰ আছিলে। গুপ্ত ৰজাসকলে পৰম ভাগৱত নামৰ ধাৰ্মিক উপাধি গ্ৰহণ কৰিছিলে আৰু গুপ্তসকলৰ ৰাজকীয় চিহ্ন আছিলে গৰুৰ পক্ষী। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ, গুপ্তসকলৰ ৰাজকীয় চিহ্ন প্ৰশ্নত আহিব পাৰে পৰীক্ষাত। গুপ্তসকলৰ ৰাজকীয় চিহ্ন আছিলে গৰুৰ পক্ষী। আৰু এই ভিডিঅ'টো আমি মূলতঃ এতিয়া কিছুমানে ভাবি আছে আমি গ্ৰেড 3 প্ৰিপাৰেশ্যন কৰি আছোঁ, এইটো ভিডিঅ' কামত আহিব নে নাই। আকৌ নেক্সট কিছুমানে ভাবি আছে যে আমি গ্ৰেড 4 প্ৰিপাৰেশ্যন কৰি আছোঁ, ইমান বাৰু এনেকুৱা কণ্টেণ্ট আহিব পাৰেনে এনেকুৱা কুৱেশ্যন। চাওক, আমি মিক্স আপ কৰি দিছোঁ গোটেইখিনি চিলেবাছ, আপোনালোকে যদি চাই প্ৰায় একেই, অনলি মেথছ আৰু ইংলিছৰ ক্ষেত্ৰত কিছু পৃথক হয়। গতিকে আপোনালোকে ন' ডাউট এই ভিডিঅ'টো, অৰ্থাৎ আমাৰ ভিডিঅ'সমূহ বৰ্তমান ADREৰ কাৰণে যিখিনি ভিডিঅ' বনোৱা হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু অসমৰ প্ৰতিটো গভমেণ্ট এক্সামক চুই যোৱাকৈ বনোৱা হৈছে, অৰ্থাৎ কমন ডেফিনেটলি পৰিব ইয়াৰ পৰা যদিহে আপোনালোকে ভিডিঅ'সমূহ চায়। ইয়াৰ উপৰিও আমি প্ৰতিটো টপিকৰ ওপৰত ভিডিঅ' বনাব নোৱাৰিলেও আমি কি কৰোঁ, আমি কুৱেশ্যনসমূহ আপোনালোকক টেলিগ্ৰাম হোৱাটছআপ গ্ৰুপত দি দিওঁ, আপোনালোকে তাৰ পৰা পঢ়িও উপকৃত হ'ব পাৰে। ঠিক আছে, নালন্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, কওকচোন কওক, নালন্দা বিশ্ববিদ্যালয় কুমাৰ গুপ্তই প্ৰতিষ্ঠা কৰিছিলে। চ' গ নম্বৰটো ইয়াৰ কাৰেক্ট এনচাৰ, নালন্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিলে? কুমাৰ গুপ্তই প্ৰতিষ্ঠা কৰিছিলে। নেক্সট 17 নম্বৰ প্ৰশ্ন, হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি কোন আছিলে বা কোন আছিল? কওকচোন, হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি বাণভট্ট। যিসকলে বাণভট্ট কৈছে কাৰেক্ট এনচাৰ, হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকী হ'ল বাণভট্ট। নেক্সট, সংস্কৃত সাহিত্যৰ সোণালী যুগ কোনটো কালক কোৱা হয়? সংস্কৃত সাহিত্যৰ সোণালী যুগ বুলি কোনটো কালক কোৱা হয়? সংস্কৃত সাহিত্যৰ সোণালী যুগ বুলি গুপ্ত কালক কোৱা হয়।
সংস্কৃত সাহিত্যৰ সোণালী যুগ বুলি কোনটো কালক কোৱা হয় গুপ্ত কালক সংস্কৃত সাহিত্যৰ সোণালী যুগ বুলি কোৱা হয় নেক্সট 19 নম্বৰ প্ৰশ্ন চাওক আৰু বেছি কোৱেশ্চন নাই ধৈৰ্য ধৰি শুনি থাকক খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিল বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিলে বিক্ৰমশিলা বিশ্ববিদ্যালয় ধৰ্মপালে স্থাপন কৰিছিলে বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিলে ধৰ্মপালে বিক্ৰমশিলা বিশ্ববিদ্যালয় স্থাপন কৰিছিলে আৰু নালন্দাত পাণ্ডিত্যৰ গুণগত মান হ্ৰাস পোৱাৰ প্ৰতি সঁহাৰি জনাই শিক্ষাৰ দিক অধিক উন্নত কৰাৰ উদ্দেশ্যেৰে পাল সম্ৰাট ধৰ্মপালে খ্ৰীষ্টীয় 783 পৰা 820 বিক্ৰমশিলা বিশ্ববিদ্যালয়ত কি কৰিছিলে বিক্ৰমশিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে কোনে বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিলে সম্ৰাট ধৰ্মপালে 1193 চনৰ আশে-পাশে মহম্মদ বিন বখতিয়াৰ খিলজী বাহিনীয়ে ইয়াক ধ্বংস কৰিছিলে আৰু ইয়াক কোনে ধ্বংস কৰিছিলে মহম্মদ বিন বখতিয়াৰ খিলজীয়ে ইয়াক ধ্বংস কৰিছিলে গতিকে বিক্ৰমশিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে সম্ৰাট ধৰ্মপালে ইয়াক কোনে ধ্বংস কৰিছিলে মহম্মদ বিন বখতিয়াৰ খিলজীয়ে এই গোটেইখিনি ইম্পৰ্টেণ্ট কথা আৰু এটো খুব গুৰুত্বপূৰ্ণ 20 নম্বৰ প্ৰশ্ন কোন গৰাকী সম্ৰাটক শিলাদিত্য বুলি জনা গৈছিল কোন গৰাকী সম্ৰাটক শিলাদিত্য বুলি জনা গৈছিল ককচোন কক হৰ্ষবৰ্ধনকে কি কোন গৰাকী সম্ৰাটক শিলাদিত্য বুলি জনা গৈছিল হৰ্ষবৰ্ধন কোন গৰাকী সম্ৰাটক শিলাদিত্য বুলি জনা গৈছিল সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব হৰ্ষবৰ্ধন কোন গৰাকী সম্ৰাটক শিলাদিত্য বুলি জনা গৈছিল হৰ্ষবৰ্ধন আৰু অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে কমেন্ট বক্সত প্ৰত্যেকই জনাকচোন যিসকলে ভিডিঅ'টো চাই আছে আৰু ভিডিঅ'টো চোৱাৰ পিছত অন্তত এটা ৰিকুৱেষ্ট আমাৰ কি কৰিব আপোনালোকে ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে আমাৰ ভিডিঅ'সমূহ আৰু এই গ্লোবেল জ্ঞান ইন আছামিজ চেনেলটো চাওক এয়া মোৰ অকলে কৰা এক প্ৰচেষ্টা নহয় এই জাৰ্নিৰ আপোনালোকে একোজন দৰ্শকসকলেও এই চেনেলটোৰ এটা গুৰুত্বপূৰ্ণ পাৰ্ট হয় গতিকে আপোনালোকে গ্লোবেল জ্ঞান আছামিজক ইমানখিনি আগলৈ লৈ গৈছে গতিকে আৰু অকণমান কি কৰক আমাৰ হতে বলকচোন আগুৱাই লৈ যাও নেক্সট আৰু শেষৰটো প্ৰশ্ন গীত গোবিন্দ গ্ৰন্থ কোনে ৰচনা কৰিছিল ইয়াৰে কাৰেক্ট আনসাৰটো আপোনালোকে দিয়ক যিসকলে শুদ্ধ উত্তৰটো দিব আমি কমেন্টত হাৰ্ট দি দিম আৰু প্ৰত্যেকই ইয়াৰ উত্তৰটো দিয়ক গীত গোবিন্দ গ্ৰন্থ কোনে ৰচনা কৰিছিল গীত গোবিন্দ গ্ৰন্থ কোনে ৰচনা কৰিছিল প্ৰত্যেকই উত্তৰটো কমেন্ট বক্সত দিয়ক আৰু এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ ধৈৰ্য সহকাৰে চালে ইয়াৰ বাবে অশেষ ধন্যবাদ জয় অসম